কৈছিলোঁ 10 লাগে ন তহঁতো হৈ গ'ল নে কৰিলোঁ বাৰু মানে হৈ গ'ল 11 পৰা আছে তেতিয়াহ'লে অ'কে উলিয়াই লওঁ কিতাপ পত্ৰ উলিয়াই লওঁ মই উলিয়াই লওঁ দীপশিখা লিখিলি নে কিবা কিবি কিহলৈকে লিখিলি লিখিলি অ'কে বঢ়িয়া অ'কে 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 জানো কি কৰিলোঁ অ'কে 11 নম্বৰ কুৱেশ্যন দেই6.3 11 হয়নে অ'কে কি কোৱা আছে চিত্ৰত ABC সমদ্বিবাহু ত্ৰিভুজ ABA = AC অ'কে মই প্ৰথমতে আঁকি লওঁ চিত্ৰটো আঁকি লওঁ দিয়া আছে ABC সমদ্বিবাহু ত্ৰিভুজ ABC AB = AC আৰু তেতিয়াহ'লে আমাৰ এই কোণ B আৰু কোণ Cও সমান হ'ব CBৰ বৰ্ধিত অংশত ই এটা বিন্দু CB বৰ্ধিত অংশ মানে এইপিনে টক 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 ক'ৰবাত ই এটা বিন্দু এটা আছে আৰু দেই যাতে ইয়াৰ ওপৰত লম্ব আঁকি দিব পাৰোঁ যাতে AD সমান AD মানে এইটো অ'কে পাৰপেণ্ডিকুলাৰ আৰু এটা আহিব ইয়াত এইটো হৈছে AD আৰু ই কি হ'ব EF হা কি দিয়া আছে সমদ্বি দিয়া ঐ হা হা ঐ ৰবাৰ দি দিওঁ ৰবাৰ দি দে লাগি ধৰিল সমদ্বি বাহু ত্ৰিভুজ ABCৰ AB = AC অ'কে আৰু CB বৰ্ধিত অংশত ই এটা বিন্দু যাতে এটা বিন্দু AD লম্ব BC EF লম্ব
AC প্ৰমাণ হা কি কৈছ লম্ব কোনটো দেখিলি চাই ল'ম মই 12 কৰোঁতে চাই ল'ম ঠিক আছে দেই প্ৰমাণ কৰিব এই প্ৰথমে এইটো চাই পাছত শুদ্ধ কৰিবি চা এইটো চাই যা প্ৰমাণ কৰিব লাগে ABD সদৃশ ত্ৰিভুজ ECF এতিয়া শুনিবি দেই চাই ল সদৃশ কৰিবলৈ প্ৰথমতে কাম এটা কৰিবি ইয়াৰ পৰা কি মিলাব পাৰোঁ আমি সেইটো চাই থাকিম চা ABD কোনটো ABD মানে এইটো ত্ৰিভুজ চা এনেকৈ আছে ত্ৰিভুজটো ABD এনেকৈ আছেনে এইটো ত্ৰিভুজ কোনটো ECF মানে এনেকৈ আছে ECF বস্তু এটা যদি মন কৰ নশুনি বস্তু এটা যদি মন কৰ শুনিবি চা এই ত্ৰিভুজটো 90 ডিগ্ৰীটো আৰু এই ত্ৰিভুজটো 90 ডিগ্ৰীটো অভিয়াছলি সমান হ'ব হয়নে আৰু এটা কথা আছে যিহেতু আমাৰ ABC ত্ৰিভুজটো সমদ্বিবাহু দিয়া আছিলে এই বি কোণটো চি কোণ সৈতে সমান হয় তো দুটা কোণ যদি সমান ওলাই গ'ল ত্ৰিভুজ এটা সদৃশ হৈ গ'ল তো কি লিখিম ত্ৰিভুজ ABD ত্ৰিভুজ ECFৰ পৰা কি লিখিম আমি কোণ ADB ইজ ইকুৱেল টু কোণ EFC কেলে 90 ডিগ্ৰী আৰু কি লিখিব পাৰিম কোণ B ইজ ইকুৱেল টু কোণ C মানে কেলে ত্ৰিভুজ ABC সমদ্বিবাহু AB ইজ ইকুৱেল টু AC সমান বাহুৰ সন্মুখৰ কোণ সমান এতেকে ত্ৰিভুজ ABD সদৃশ ত্ৰিভুজ ECF AA হৈ গ'ল কি কৰিছ হৈ গ'ল ধৰিব পাৰিলে চাই ল খালি ওলাই আছে নে ব্লা হৈ থকা নাই না নন ক'ত খেলি মেলি আছে হৈ গ'ল লিখিলে পটককৈ লিখি লওঁ মই আহি দিছোঁ এতিয়ালৈকে মই 12 নম্বৰটো আঁকি লওঁ ABC ত্ৰিভুজৰ দুটা বাহু AB আৰু BC চিত্ৰটো দি থোৱা আছে See you again. হা যদি আঁকিব পাৰ বেয়া নহয় কিন্তু য'তে আকৌ তোৰ মৰ্জি চাৰিটাকে থৈ দিবি চাবলৈ সুবিধা হ'ব
ADPM কি দিয়া আছে ত্রিভুজ ABCৰ দুটা বাহু AB, BC আৰু মধ্যমা AD ত্রিভুজ PQR দুটা বাহু PQ, QR আৰু মধ্যমা PM সমানুপাতিক প্ৰমাণ কৰিব লাগে ত্রিভুজ ABC সদৃশ ত্রিভুজ PQR দিয়া আছে AB by PQ BC by QR আৰু AD by PM এইটো সমানুপাতিক দিয়া আছে ঠিক আছে অ'কে বাৰু এইটো হৈ গ'ল এইটো কথা হৈছে মোৰ যদি কেনেবাকৈ হেৰি কৰিব লাগে যে হেৰি কৰিব কি লাগে এই ত্ৰিভুজকেইটা সদৃশ দেখাব লাগে ডাঙৰকেইটা তো চা AB by PQ দিয়াই আছে হয়নে চাই ল জিংগালালা হু আও ইয়াও মাম্মা तेरी मेहरबानी सज तू तेरे लफ्ज़ तू है दुआ और तुझ पानी ना आजूरी जरूर कौन हाँ कुछ অঙ্কন কৰিব লাগে নহয় এটা দিয়া আছে অঙ্কন কৰিব লাগে নাই স্যার কথা স্যার বুজাই যাওঁ স্যার আগৰ লিখা হৈ গ'ল চাই যা মোক কৰাই দি পেলাই পানী আনিছ ঠিক আছে অ'কে
শুনি লওঁ দেই ঘটনাত চা শুনি লওঁ, আগতে মুচি লৈছোঁ, আগতে মোহাৰি লৈছোঁ। আগৰ লিখা হ'ল চাগে ন? অ'কে, আমি কৰি আছোঁ 6.3। শুনিবি কথা এটা চা, কি কৈছে আমাক? দুটা ত্ৰিভুজ দিছে এ বি চি আৰু পি কিউ আৰ। এ বি চি আৰু পি কিউ আৰৰ কি কৈছে গম পাওঁ? ত্ৰিভুজ এ বি চিৰ এ ডিডাল মধ্যমা মানে কি? এই বি চি বাহুটোৰ ডি বিটো হৈছে মধ্যবিন্দু, তো এ ডিডাল হ'ব মধ্যমা। কিউ আৰ বাহুটোৰ এমটো হ'ব মধ্যবিন্দু, পি এমডাল হ'ব এই ত্ৰিভুজটোৰ মধ্যমা। শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীতে থকা বাহুটোৰ মধ্যবিন্দুলৈ যিডাল টানো সেইটোলৈ কয় মধ্যমা। এতিয়া শুনিবি দেই কথা এটা, কৈছে যে ত্ৰিভুজ এ বি চিৰ, ঐ ল'ৰা পিঞ্চা, ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰৰ এ বি চিৰ এ বিডাল পি কিউ আৰৰ পি কিউৰ সৈতে, এ বি চিৰ বি চিডাল পি কিউ আৰৰ সৈতে, আৰু ইয়াৰ এ ডি মধ্যমাডাল পি এমৰ সৈতে যদি অনুপাতকেইটা উলিয়াওঁ গোটেইটো সমানুপাতিক হৈ যায়। সমানুপাতিক মানে অনুপাতকেইটা সমান হৈ যায়। কৈছোঁ যে ত্ৰিভুজ এ বি চিৰ দুটা বাহু এ বি আৰু বি চি আৰু মধ্যমা এ ডি, পি কিউ আৰ দুটা বাহু পি কিউ আৰু কিউ আৰ, পি কিউ আৰু কিউ আৰ মধ্যমা পি এমৰ সৈতে সমানুপাতিক, মানে টাক বাই টাক, টাক বাই টাক, টাক বাই টাক, চব ইকুৱেল, সেইকাৰণে সমানুপাতিক, সমান অনুপাত। অ'কে, লিখি ল'লোঁ। এতিয়া আমি মনত পেলাওঁ যে অ'কে ডিটো যদি মধ্যবিন্দু আছিলে, এই বি ডি আৰু চি ডি কণটো ইকুৱেল হ'ব, ইকুৱেলো হ'ব, খালি কাৰ আধা হ'ব? গোটেই বি চিডালৰ আধা হ'ব। এমটো যদি মধ্যবিন্দু হয়, কিউ এম আৰু এম আৰ দুইকণটো সমান হ'ব, আৰু কাৰ আধা হ'ব? গোটেই কিউ আৰৰ আধা হ'ব। লিখি ল'লোঁ, ঠিক আছে। এতিয়া মন কৰ, এই বস্তুটো মই আকৌ এবাৰ লিখি ল'লোঁ, খালি ইণ্টাৰেষ্টিং কাম এটা কৰিলোঁ কি, বি চি আৰু কিউ আৰৰ লগত ন মই আগফালে হাফ এটা লগাই দিলোঁ, 1/2 এটা লগাই দিলোঁ। এতিয়া ইণ্টাৰেষ্টিং কথা, লগাই দিয়াৰ কাৰণে কি হ'ব চা, লগাই কেলৈ দিব পাৰিলোঁ? কাৰণ চা শুনিবি, মই যদি কওঁ 7/9, ইয়াৰ আগে পিছে যদি মই 10 এটা পূৰণো কৰি দিওঁ ন, কাটি দিলে আকৌ 7/9 থাকি যাব। তো কোনোবা এটা ভগ্নাংশত যদি আগে পিছে চেম নাম্বাৰ ওপৰে তলে যদি চেম নাম্বাৰ এটা পূৰণ কৰি দিওঁ, ফৰকটো একো নপৰে, জাষ্ট খালি এইটো ইণ্ডিভিজুৱেলি চেঞ্জ হৈ যাব। কেনেকৈ চাচোন, এ বি বাই পি কিউ, আৰু কৰাৰ কাৰণটো কেলৈ মই কৈ আছোঁ শুন, হাফ অফ বি চি দিছোঁ ন, হাফ অফ বি চি মানে কি? বি চিৰ আধা, মই বি ডি লিখিব পাৰিমনে? তো বি চিৰ আধা মই বি ডি লিখি দিলোঁ। কিউ আৰ চা, কিউ আৰৰ আধাটো মই কিউ এম লিখিব পাৰিমনে? লিখি দিলোঁ। আৰু ইয়াত এ ডি বাই পি এম আছে। চাবি দেই, আৰু এটা ঘটনা এটা চাবি, শুনিবি এতিয়া কেলৈ কৰিলোঁ। এতিয়া মন কৰ না, ওপৰৰ এ বি বি ডি আৰু এ ডি, কোনোবা এটা ত্ৰিভুজৰ পাৰ্ট নেকি বাৰু? এ বি বি ডি এ ডি, এইফালটো বাদ দে, এ বি ডি ত্ৰিভুজৰ পাৰ্ট নেকি বাৰু? হয়নে? তলকেইটা চাচোন, পি কিউ কিউ এম পি এম, পি কিউ কিউ এম পি এম, এই ত্ৰিভুজটোৰ নামটো কি? পি কিউ এম। এইফাল দৰকাৰ নাই। তো ইয়াৰ এই টিকলু ত্ৰিভুজটো, এইফালৰটো বাওঁফালৰটো, ইয়াৰ এই বাওঁফালৰ টিকলু ত্ৰিভুজটোৰ সৈতে সদৃশ হৈ গ'লনে? এইকেইটা কাম নাই বাৰু এতিয়া। তো এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো কি হৈ গ'ল? সদৃশ। তো মই লিখিব পাৰিমনে এতেকে ত্ৰিভুজ এ বি ডি সদৃশ ত্ৰিভুজ পি কিউ এম, কি চৰ্ত মতে? এছ এছ এছ, কি চৰ্ত মতে? এছ এছ এছ, সাদৃশ্যতাৰ চৰ্ত। এতিয়া মন কৰিবি কথা এটা, যদি সেইটো হৈয়ে যায়, শুনিবি, এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো যদি সদৃশ পালোৱে, সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণবোৰ সমান আছিলনে? তেতিয়াহ'লে ইয়াৰ এই বি কোণটো ইয়াৰ এই কিউ কোণৰ সৈতে সমান হৈ যাবনে? আমি এইটো কাৰণে ইয়াত হাফটো লগাবলগীয়া হ'ল, যাতে এই বি চিটো আধা হৈ পেলাই বি ডি হৈ যায়, কিউ আৰটো আধা হৈ পেলাই, আৰু আমি ছাইডৰ বাওঁফালৰ টিকলু পিকলু ত্ৰিভুজ দুটা সদৃশ কৰি দিব পাৰোঁ। আৰু সদৃশ কৰাৰ কাৰণে কি পাব পাৰোঁ? এই বি ইজ ইকুৱেল টু এই বি কোণটো সমান কিউ কোণটো পাম। ঠিক আছে, চাই এতিয়া বি কোণটো সমান কিউ কোণটো পালোঁ, কি লিখিম আমি?
সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণ সমান এইটো কেলে উলিয়ালো এই বি আৰু কিউটো কেলে উলিয়ালো সেইটো কাৰণ কি কাৰণে উলিয়ালো মই সেইটো এতিয়া ওলাব চা এতিয়া শুনিবি দেই এতিয়া শুনিবি কথা ত্ৰিভুজ উলিয়াব দিছে কি ত্ৰিভুজ এ বি চি আৰু পি কিউ আৰ ত্ৰিভুজ এ বি চি কমা ত্ৰিভুজ পি কিউ আৰৰ পৰা আৰু যদি পাৰ এনেকৈ এই ডিভাইডাৰবোৰ দিবি যাতে তহঁতি টিচাৰো দেখিবলৈ সুবিধা হয় অ'কে ইয়াৰ পিছত এইটো খতম ইয়াৰ পিছত এইটো ওলাব ত্ৰিভুজ এ বি চি আৰু পি কিউ আৰ কি দিয়া আছে শুনিবি দে কথা এটা ইণ্টাৰেষ্টিং কথা চা প্ৰশ্নতেই দিয়া আছে যে এ বিডাল পি কিউৰ লগত আৰু বি চিডাল কিউৰ লগত অনুপাতবোৰ সমান এ বিডাল পি কিউৰ লগত যদি অনুপাতটো লওঁ বি চিডাল কিউৰ লগত যদি অনুপাতটো লওঁ অনুপাতকেইটা সমান তো মই লিখিব পাৰিমনে যে এ বি বাই পি কিউ ইজ ইকুৱেল টু বি চি বাই কিউ আৰ এইটো আমাৰ প্ৰদত্ত নহ'বনে হ'ব অ'কে এ বি আৰু বি চিৰ কিবা এটা আখৰ সমান কমন দেখিছ নি বাৰু পি কিউ আৰু কিউ আৰু কিবা এটা আখৰ কমন দেখিছ নি বাৰু কিউ তো ইয়াত আমাৰ এইমাত্ৰ আৰু এটা বস্তু পালোঁ কোন বি ইজ ইকুৱেল টু কোন তো কোন বি ইজ ইকুৱেল টু কোন কিউ যদি লিখি দিওঁ এতিয়া চিত্ৰলৈ মন কৰ এ বি বাই পি কিউ ইজ ইকুৱেল টু বি চি বাই কিউ আৰ আৰু তাহাঁতৰ মাজত ফচি থকা বি এংগলটো আৰু কিউ এংগলটো সমান হৈ গ'ল ধৰিব পাৰিছনে ইয়াৰ এ বিটো ইয়াৰ পি কিউ সৈতে ইয়াৰ বি চিটো ইয়াৰ আৰু মাজত কোনটো এংগল ফচি আছে এ বি আৰু বি চিৰ মাজত কোনটো এংগল ফচি আছে বি তো ছাইড এংগল ছাইড এছ এ এছ মতে এই ডাঙৰ ত্ৰিভুজটো আৰু এই ডাঙৰ ত্ৰিভুজটো সদৃশ হৈ গ'লনে কি হ'ল এতিয়া এটাকে ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ এছ এ এছ এবাৰ তহঁতি গোটেই কুৱেশ্যন চাই ল সাদৃশ্যতাৰ চৰ্ত উল্টাকে কৈছা উল্টাকে শুন এতিয়া কুৱেশ্যন টাইপ উল্টাকে চা কি আছে এ বি চি আৰু পি কিউ সদৃশ দেখাব লাগে হয়নে সদৃশ দেখাব পৰাকৈ অপশ্যন আমাৰ ওচৰত কি আছে অপশ্যন আমাৰ ওচৰত এইটো আছে যে দিয়া কি আছে চাই ল ইয়াৰ এ বি ইয়াৰ পি কিউৰ সৈতে আৰু ইয়াৰ বি চি ইয়াৰ কিউ আৰৰ সৈতে অলৰেডি সমানুপাতিক বুলি দিয়াই আছে আৰু ইয়াত সোমাই আছে বি কোণটো আৰু কিউ কোণটো যদি কিবা প্ৰকাৰে আমি বি কোণটো আৰু কিউ কোণটো সমান দেখাই দিব পাৰোঁ কামটো ইয়াতে ফিনিছ হৈ যায় তো বি এৰ কোণটো কিউ কোণটো সমান কেনেকৈ দেখাম তেতিয়াহে দেখাব পাৰিবি যাতে যদি এইফালৰ ত্ৰিভুজটো আৰু এইফালৰ ত্ৰিভুজটো কি হৈ যায় সদৃশ হৈ যায় কথা এটা ইণ্টাৰেষ্টিং কথাটো কি হ'ল কিয় মই চি আৰু আৰ নল'লোঁ বি আৰু কিউ এনো কিয় ল'লোঁ ঘটনাটো হৈছে চি আৰু আৰ নোলোৱা ঘটনাটো হৈছে আমাৰ যদি চি আৰু আৰ ল'লোহেঁতেন আমাৰ এই এ চিডাল আৰু পি আৰডালৰ প্ৰয়োজন হ'লহেঁতেন আৰু এ চি আৰু পি আৰৰ কোনো ইনফৰ্মেশ্যন আমাক দিয়া ইয়াত নাই সেইকাৰণে আমি উপায় নাপাই বি আৰু কিউ ল'বলগীয়া হ'ল বি আৰু কিউ ক'ত আছিলে এই টিকিলু আৰু টিকিলু ত্ৰিভুজকেইটাত আছিলে হয়নে তো সেইকাৰণে আমি এ বি বাই বি চি এ ডি আছিলে পি কিউ কিউ আৰ কিউ এম আছিলে চা এ বি বাই পি কিউ আছিলে বি চি বাই কিউ আৰ আছিলে এ ডি বাই পি এম আছিলে এই বি চিডালক আধা কৰি দিলোঁ দিগদাৰী নাছিলে বি ডি পাই গ'লোঁ কিউ আৰ ডালক আধা কৰি দিলোঁ কিউ এম কৰিলোঁ দিগদাৰী নাই তো বি ডি কিউ এম হৈ গ'ল এ বি পি কিউ হৈ গ'ল এ ডি পি এম হৈ গ'ল মানে এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো এছ 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 মতে সদৃশ হৈ গৈছিলে যাহে সদৃশ হৈ গৈছিলে এই বি কোণটো আৰু এই কিউ কোণটো সমান বুলি আমি হৈ যাব সেইটো ইউজ কৰিম সেই আগৰটোত যাতে আমি ত্ৰিভুজ ডাঙৰ ডাঙৰকেইটা সদৃশ দেখাব পাৰোঁ চাই লওঁ এবাৰ ওপৰৰ পৰা আকৌ খেলি মেলি লাগিছে যে আকৌ এবাৰ চাম হ'ব তহঁতি ক'লে
গম পাইছ না মন থাকছো মন থাক ঐ চাই যা শুনিবি দে শুনিব ইয়াল চা উপায় নাই এই বুজিছা নিজে ডিষ্টাৰ্ব নহ'বি ডিষ্টাৰ্ব হোৱা নোহোৱাটো আমাৰ পৰা কথা ডিষ্টাৰ্ব কৰিব বেলেগ কৰি থাক কেছ নাই এই বুজিছা ত্ৰিভুজ এ বি চিৰ এই বি চিৰ ওপৰত ডি এটা বিন্দু আছে যাতে এ ডি চিটো আৰু বি এ চিটো সমান মানে এ কোণটো আৰু এ কোণটো সমান আমাৰ সুবিধাৰ কাৰণে হা এই গোটেই এ কোণটো আৰু এই ডি কোণটো সমান একজেক্টলি এ ডি চি এ চি ডি নহয় দেখা ডি এ চিও নহয় ডি এ চি বুলি ক'লে অকলে আধাটো বুজাব আধা কোনটো কথা কোৱা নাই মই গোটেই কোনটো কথা কৈ চি এ ডি কেনেকৈ হ'ব চি এ ডি বুলি ক'লেও আধা কোনটো হ'ব গোটেই এ কোনটো এ বি চি ক'লে মাজত কোনটো আখৰ আহিলে বিহে আহিলে দেখা বি এ চি গোটেই এ কোনটো এই ডি কোনটো এ ডি কোনটো সমান আৰু মই চা সমান কোণ আমি আন্দাজ মতে অকাৰ আমাৰ ইমান হেৰি নাই আমাৰ ইমান আন্দাজ নাই তো সেইকাৰণে সুবিধাৰ কাৰণে মই কি কৰিলোঁ গম পাওঁ মই সমকোণী এটা আঁকিলোঁ কি আঁকিলোঁ নাই কিতাপত ছবি নাই একজেক্টলি চা মই সেইকাৰণে মোৰ উজ্জাসিক সমকোণী ত্ৰিভুজ আঁকিছোঁ কি ত্ৰিভুজ আঁকিছোঁ এই বি এ চিটো মন কৰ না বি এ এ ডিডাল নাই বুলি ধৰচোন এই বি এ চি এটা সমকোণী ত্ৰিভুজ চা এইটো সমকোণ হয় এইটো গোটেই এইটো সমকোণ আৰু এই ডিটো সমকোণ এই বি চিডাল অতিভুজ হয় তো ঘটনাটো শুন চা 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 এতিয়া চা উলিয়াব কি দি থোৱা আছে চি এ স্কোৱাৰ ইজ ইকুৱেল টু চি বি ইনটু ইণ্টাৰেষ্টিং কথাটো হ'ল যে আমাৰ সদৃশ ত্ৰিভুজত এনেকুৱা বস্তু পূৰণতো নাপাওঁৱেই আমি কিহত পাওঁ ভাবচোন কিহত পাওঁ সদৃশ ত্ৰিভুজত আমি অনুপাতত পাওঁ যে এইটো অনুপাত এইটো এতিয়া চা বস্তু এটা শুনো এইটো মই ভাঙি ল'ম মাইণ্ডতে কেনে ভাঙি ল'ম চা এই চি এ স্কোৱাৰটোক মই চি এ ডট চি এ লিখিব পাৰোঁ নি বাৰু চি এ স্কোৱাৰটোক মই চি এ পূৰণ চি এ লিখিব পাৰোঁনে পাৰোঁ ইপিনে আছে চি বি চি ডি এতিয়া কি ভাবিম দেচোন পূৰণত ওলালে আমি ভাবিছোঁ অনুপাত আছিলে চাগে বক্ৰ পূৰণ কৰি দিলোঁ বা বৰ্জ্য পূৰণ কৰি দিলোঁ বৰ্জ্য পূৰণ কৰি দিয়াৰ কাৰণে এনেকুৱা পূৰণ ফলত আহি গ'ল চাবে দেই এটা চি এ মই ইয়াত থ'ম ইয়াৰ পৰা হয় চি বিটো নহ'লে চাইড নকৰচোন এতিয়া ঘৰলৈ যাবি বেয়া ধৰা চি এ দুটা আছে চি বি আৰু চি ডি আছে আমি ভাবিম যে এনেকৈতো নাপাওঁ আমি মে বি চাগে অনুপাতত আছিলে বৰ্জ্যপূৰণ কৰি দিলোঁ কাৰণে এনেকুৱা পূৰণ ফলত আহি গ'ল এতিয়া মন কৰ চি বিটো বা চি ডি কোনোবা এটা নমালেই হ'ল এইপিন চাই যা প্ৰেক্টিকেল চাই যা চি বি আৰু চি ডিটো নমাই দিলে হ'ল ঠিক আছে কাৰোবাৰ এটা নমা মই চি বি নমাই দিছোঁ ইয়াত কোন থাকি যাব চি ডি আৰু ইয়াৰ পৰা এটা চি এ মই নমাই দিম ঠিক আছে এতিয়া মন কৰিবি ত্ৰিভুজৰ নাম কেনেবাকৈ পাওঁ নি বাৰু দেই ওপৰত ত্ৰিভুজৰ নাম পাইছোঁ চা চি এ ডি বুলি ক'ব পাৰোঁ ইয়াত চি বি এ বুলি ক'ব পাৰোঁ বা যদি ইয়াত এ বি চি ত্ৰিভুজ বুলি যদি কওঁ ইয়াত ডি এ চি ত্ৰিভুজ হ'বনে নামকেইটা চা এ বি চি ইয়াত হ'ব ডি এ চি এতিয়া মন কৰ কথা এটা ত্ৰিভুজ নহয় দেই ত্ৰিভুজ ডি এ চি কমা ত্ৰিভুজ এ বি চিৰ পৰা বস্তু এটা মন কৰিবচোন দেই এই কোনকেইটা চা এ ডি চি কোনটো বি এ চি সৈতে সমান নেকি বি আছে হয়নে মই লিখিব পাৰিম যে এ ডি চি কোনটো বি এ চি সৈতে সমান আৰু এটা কথা মন কৰ না এই সৰু ত্ৰিভুজটো আৰু এই ডাঙৰ ত্ৰিভুজটো সৰু ত্ৰিভুজটো আৰু ডাঙৰ ত্ৰিভুজটো এই সৰু ত্ৰিভুজটো আৰু ডাঙৰ ত্ৰিভুজটোত এই চি কোনটো সাধাৰণ কোণ দিব টিকলুটোতো আছে ডাঙৰটোতো আছে
মানে এই এ ডি চি বা ডি এ চিত চিটো সোমাই আছে, এইটো হৈছে ডি এ চি ত্ৰিভুজটোত চিটো সোমাই আছে, লগতে গোটেই এ বি চিটোতো চিটো সোমাই আছে ন, হয় হা নাই আছে নিচিনা লাগে, নাই কিন্তু চা এই গোটেই এ কোনটো থৰি না আছে, এৰ এচিক মানহে আছে, এই ডি এ চি ত্ৰিভুজটোত এৰ এচিক মানটোহে আছে, বাকীখন কি নেকি? ডি এ চি ত্ৰিভুজটোত এ আছে বাট এচিক মান আছে, গোটেই এ কোনটো ইয়াতটোত সোমাই থকা নাই, গোটেইটো কোনটো সোমাই আছে, কোনটো দুইটা ত্ৰিভুজত কোনটো একে কোণ সোমাই আছে, দুইটা ত্ৰিভুজত কোনটো একে কোণ সোমাই আছে, চিটো, চিটো এইটো সৰুটো আছে, চিটো এই ডাঙৰটো আছে, চিটো সাধাৰণ কোণ হৈ যাবনে? চিটো যদি সাধাৰণ কোণ হৈ যায়, ছোৱালী চকু মেল, ছোৱালী চকু মেল, ছোৱালী চকু মেল, ফুটাই থাকোঁতে চকু মেল খাই আছিলে, চকু নুমাই যাব এতিয়া, বুজিছা? চিটো সাধাৰণ কোণ হয়নে, হয়নে? আৰু এই কোণটো আৰু এই ডাঙৰ কোণটো সমান বুলি লিখি থোৱা আছে, ডেট মিনছ এই ডাঙৰ ত্ৰিভুজটো আৰু সৰু ত্ৰিভুজটোৰ দুটা কোণ সমান হৈ গ'লনে? হৈ গ'লনে? যাহা হৈ গ'ল, আমি কি লিখিব পাৰিম? ত্ৰিভুজ ডি এ চি সদৃশ ত্ৰিভুজ এ বি কি চৰ্ত? কোন এংগুল সাদৃশ্যতাৰ চৰ্ত। এতিয়া মনকৈ কথা চাবি দেই, যদি হৈ গ'ল শুনিবি এতিয়া, ইয়াৰ যদি মই চি এ লওঁ, ইয়াৰ কি ল'ব লাগিব? চি এ ডিভাইডেড বাই চি বি। আকৌ মন কৰ, ইয়াত যদি মই চি ডি লওঁ, কি লওঁ? চি ডি, ইয়াত কি ল'ব লাগিব? চি এ। ক্ৰছকৈ কৰি দেচোন, চি এ পূৰণ চি এ ইজ ইকুৱেল টু চি বি পূৰণ চি ডি। আল্টিমেটলি আমি চি এ মিলি পেলাই চি এ স্কুৱেৰ ইজ ইকুৱেল টু চি বি পূৰণ হৈ গ'লনে? এইটো আমি ৰিভাৰ্চকৈ মিলাই ল'লোঁ যে কেনেকৈ কৰিম, কেনেকৈ এইখিনি ছাইডত ক'ৰবাত লিখি থওঁ, এইখিনি এই কুৱেশ্যনটোৰ ভিতৰৰ পাৰ্ট নহয়, এইটো আমি নিজে ভাবাৰ পাৰ্ট। আৰু সদায় মন কৰি শুনি কুৱেশ্যন এটা কেনেকৈ ভাবে গম পাওঁ? যিটো উলিয়াবলৈ দিছে সেইটোৰ পৰা উল্টা আহিবি যে এইটো কেনেকৈ পায়, অ'কে এইটো এনেকৈ পায়, এইটো এনেকৈ পায়, যদি কিতাপত দিয়াৰ বস্তুকেইটা ইউজ কৰি পেলাই এইটো কেনেকৈ উলিয়াম। ঘটনা নহয় মই এইটো কেনেকৈ ভাবিলোঁ, অ'কে এইটোতো এনেকৈ নাথাকে, চি কেইটা ভাঙি দিওঁচোন, চি এ কৰি দিওঁ, অঁ এইটোতো এনেকৈও নাথাকে সদৃশ ত্ৰিভুজত, অঁ বজ্ৰপূৰণ কৰিলোঁ চাগে, চি এটো থ'লোঁ, এটা তললৈ গৈছিলোঁ, এই তললৈ গুচি গ'ল, অঁ এতিয়া তাৰপিছত ভাবিলোঁ মই এইটো কি ত্ৰিভুজ বনিছে নেকি কেনেবাকৈ বাৰু, অঁ ডি এ চি এটা বনি আছে আৰু এ বি চি এটা বনি আছে, কেনেবাকৈ কিবা কোণ চোন দিয়া আছে নি, অঁ এ ডি চি মানে এ ডি চি আৰু বি এ চিটো অঁ সমান দিয়া আছেচোন। তাৰপিছত মই মন কৰিম ত্ৰিভুজকেইটানো কোনকেইটা, এইটো ডি এ চি, এইটো এ বি চি, অঁ সৰু ত্ৰিভুজটো আৰু ডাঙৰ ত্ৰিভুজটো মিলাইচোন, চি কোণটো সাধাৰণ দি থোৱা আছে, লগতে এটা কোণটো সমান এনেও দিয়ে থোৱা আছে, সাধাৰণ কোণটাও পালি, সমান কোণটাও দি থোৱা আছে, দুটা কোণ সমান হৈ গ'ল মানে ত্ৰিভুজকেইটা এনেও সদৃশ হৈ গ'ল মানে কি এই লিখি দিব পাৰিম, লিখি দিলে নালাগে, উল্টাকৈ ভাবিব লাগে, হৈ গ'ল। কেই নম্বৰত আছোঁ আমি? 14টো নকৰোঁ দেই এতিয়া, মই 14টো নকৰোঁ, বাকীকেইটা কৰি লওঁ, ঠিক আছে? 14টো নহয় লিখিলে তই, 14টো দুটা নিয়ম আছে, সেইকাৰণে কৈছোঁ 14টো মানে 14টোৱে যাব কমচে কম আধা ঘণ্টা আগত ক্লাছটো, কাৰণ 14টোত মই 3-4খন হেৰি মনত আছে ন, এই মৌলিক সমানুপাতিকতাৰ উপপাদ্যৰ প্ৰমাণ কৰিছিলোঁ, মনত আছে এইটো? এ ডি চি ত্ৰিভুজ, এ ডি ই ত্ৰিভুজ, আকৌ তলৰ ত্ৰিভুজ দুটা, সেইটোৰো দুগুণ, তাকো দুবাৰ কৰিব লাগিব, দুটা ধৰণ আছে। য়েছ যাব, 45 মিনিটৰ আৰামছে যাব, বুজোতে যাব, মই সম্ভৱ এই বৰ্ডখন এবাৰ নুজুৰিব, এবাৰ কৰোঁতেই নুজুৰিব, দুবাৰ মানে বৰ্ডখন মুচি কৰিব লাগিব, বা বহুত লাহেকৈ কৰিব লাগিব, আজি নকৰা সেইটো কাৰণ ফ্ৰেছ মাইণ্ড লাগিব, সেইটো কাৰণে নতুন দিন। আজি এতিয়া কৰিম 15ত দেই, য়েছ
না না 15 16 17 যিমান পাৰ কৰিম 7:30 মান লাগিব তুলিলেও ছোৱালী অঁ ওপৰতে কিনো আয়ুষ হ'ল নকৰো লিখি আছে দেখোন মই নিজে লিখি লওঁচোন নিজে লিখি লওঁ হৈ গ'ল অ'কে ঐ চা 15 চা তই কি হ'লকে 16লৈকে লিখিলে হয় নাই 15 চা তহঁতে যদি তেনেকৈ হেৰি আৰম্ভ কৰ কৰি দিবি দেই 4-5খনমান পেজ এৰি থৈ পেলাই ট্ৰিকোনোমেট্ৰি আৰম্ভ কৰি যদি কৰি দিবি ঠিক আছে কাৰণ এই 3 দিনো খালী পাবি ন ট্ৰিকোনোমেট্ৰি কৰি পেলাই ঠিক আছে নাই বেছি নাই ন এইখন আছে MCQ কেইটা 6.4 অঁ নাই 6.4 কিতাপত নাই বাছা এই 21 নম্বৰ কুৱেশ্যন সাৰাংশ 6.4 আগতেও নাহে 6.4 কিতাপত আছেহে নকৰে সেইটো সেইটো কেঞ্চেল থাকে 6.4 এনেও নকৰে তাৰমানে আজিলৈকে কৰা নাই সেইটো খালি মানে 6.4ৰ নিয়মটো কি কৈ দিম ঠিক আছে নহয় এটা লাইনত আছে এটা লাইনত কৈ দিম ঠিক আছে ঐ হেৰি কোন কি হ'ব বাইদেউ কিহৰ 6. ক'ত 6. নাই আয়ুষ নাই 16 17 21লৈকে আছে নাই ইয়াতে মানুহ পৰা নহয় একোমান নকৰেও যোৱা বছৰ আছে আজিলৈকে কৰা নাই কোনো নকৰে এবিন চা 15 নম্বৰ কুৱেশ্যন ছাৰ এই হেৰি এই কুৱেশ্যন চা কি দিয়া আছে কুৱেশ্যনৰ কি দিয়া আছে 6 মিটাৰ ওখ উলম্ব খুঁটা এটাৰ ভূমিত আয়ুষ ল কোনোবাজি দীপশিখা 15 নম্বৰ কুৱেশ্যন লাই নহয় স্পষ্টকৈ কওঁ লাহে 6 মিটাৰ এনেকৈ ভাঙি পোৱা না 6 মিটাৰ ওখ এটা উলম্ব খুঁটাৰ এনেকৈ 6 মিটাৰ ওখ খুঁটা এটা আছে তাৰপিছত 4 দিশ কিমান অ'কে 6 মিটাৰ ওখ এটা উলম্ব খুঁটা 4 দিশ কিমান 4 মিটাৰ তাৰপিছত অঁ 6 মিটাৰ লম্ব খুঁটা AB এটা খুঁটা আৰু 4 দিশ কিমান আৰু ছাৰ কিমান ক'লে টাৱাৰ নহয় একেটা সময়তে টাৱাৰ এটাৰ লগত বনোৱা কোনটো হৈছে আমাৰ 28 মিটাৰ হয় নাই 4 দিশ হয় নাই অ'কে 28 মিটাৰ মানকে চাল শুনি ল'বি দেই মোৰ AB এটা খুঁটা আছে যিটো খুঁটাটোৰ দৈৰ্ঘ্য 6 মিটাৰ আৰু 4 দৈৰ্ঘ্যটো হৈছে 4 মিটাৰ খুঁটাটোৰ দৈৰ্ঘ্য 6 মিটাৰ 4 দৈৰ্ঘ্যটো 4 মিটাৰ AB এটা খুঁটা তাৰ BCটো তাৰ চাহ হৈছে আৰু এইটো 90 ডিগ্ৰী চি হ'ল চা জিও পাপ কিউআৰ শুনি ল চা কি ক'লো আমি চা ইয়াত এবাৰ পঢ়ি যা আয়ুষ পঢ়ি যা 6 মিটাৰ ওখ উলম্ব খুঁটাৰ 4 দিশ 4 মিটাৰ আকৌ কি দিয়া আছে একে সময়তে এক টাৱাৰৰ 4 দৈৰ্ঘ্য 28 মিটাৰ অ'কে টাৱাৰ চাই শুনি লওক ধৰা হ'ল AB ইজ ইকুৱেল টু উলম্ব খুঁটাৰ দৈৰ্ঘ্য চাই দেই AB ইজ ইকুৱেল টু উলম্ব খুঁটাৰ দৈৰ্ঘ্য
BC ইজ ইকুৱেল টু উলম্ব খুঁটাৰ চাৰ দৈৰ্ঘ্য। এই খুঁটাৰ দৈৰ্ঘ্য নহয়, উচ্চতা দিওঁ। এতিয়া আকৌ চা, PQটো হৈছে টাৱাৰৰ উচ্চতা আৰু QR হৈছে আমাৰ টাৱাৰৰ চাৰ দৈৰ্ঘ্য। এতিয়া চা, ত্ৰিভুজ ABC, ত্ৰিভুজ PQR পৰা, শুনিবি ঘটনা এটা চাবি। এতিয়া চা, ABC কোনটো, কোন ABCটো কোন PQR সৈতে সমান, কাৰণ দুইটাই 90 ডিগ্ৰী। কিয় 90 ডিগ্ৰী জাননে? কাৰণ খুঁটা হওক বা টাৱাৰ হওক, দুইটাই মাটিৰ লগত 90 ডিগ্ৰী কোণ কৰি থাকে। চব বস্তু 90 ডিগ্ৰী কোণত পুতি দিয়া হয়। তো এই AB খুঁটাটো আৰু এই PQ টাৱাৰটো দুইটাই মাটিৰ লগত কিমান ডিগ্ৰী কোণ কৰি আছে? 90 ডিগ্ৰী। কাৰণ দুয়ো ভূমিৰ সৈতে লম্ব। তাৰপিছত আৰু এটা কথা শুনিবি দেই, এই কোণ C2 আৰু কোণ R2 সমান কিয় জাননে? কাৰণ চা, এই কোণ C2 আৰু কোণ R2 সমান কিয় জাননে? কথা এটা আছে, মন কৰিবি হা। এইটো চাহ পৰিছে নে? চাহ পৰিছে ন? পেনটো চাহটো পৰিছে হয়নে? দেই হৈ গ'ল। এতিয়া চা, কেছটো কি হৈছে মন কৰিবি হা। এইটো আছে ন, আমাৰ লাইটটো ইয়াৰ লাইনত নাই, চা অকণমান এনেকৈ আছে হয়নে? তো ঘটনাটো কি, হয়তো সূৰ্য বুলি ভাবি ল। কি বুলি ভাবি ল? ইণ্টাৰেষ্টিং কথাটো কি, দিনত একেটা সময়তে সূৰ্যই চব বস্তুৰ লগতে কৰা কোণটো একেই। মানে এই কোণটো চা, সূৰ্যৰ ৰশ্মিডাল আহিছে ন, এই ৰশ্মিডাল আহিছে ৰশ্মি কোণ কৰিলে হয়নে? ইয়াতো এটা কোণ কৰিলে। মানে যদি সূৰ্যটো এইটো হয়, সূৰ্যটো ৰশ্মিডালে এনেকৈ আহি পেলাই এনেকৈ কোণ এটা কৰিব, চা এইটো হয়নে? এই কোণটো কোৱা হয় সূৰ্য ৰশ্মিয়ে বস্তুটোৰ লগত কৰা কোণ। তো দিনৰ এক স্পেচিফিক এটা সময়ত, মানে চব সময়ত তাৰমানে আৰু যদি 3:04 চাওঁ, 3:04 বা 3:15 বজাত চাওঁ, 3:15 সূৰ্য ৰশ্মিয়ে চব বস্তুৰ লগতে, বিশেষকৈ একেখন ঠাইত, বোলে নিউজিলেণ্ড আৰু ইণ্ডিয়াত কথা কোৱা নাই, অসমৰ এইটো জেগা, স্পেচিফিক এইটো জেগা, সূৰ্য ৰশ্মিয়ে একেটা সময়তে চব বস্তুৰ লগতে একেখন ঠাইতে সমান কোণ কৰি থাকে। তো সেইকাৰণে ইয়াত সূৰ্যটো আছে বুলি ভাবিলোঁ, ক'ৰবাত সূৰ্যটো ইয়াতে আছে, ইয়াৰ পৰা এনেকৈ ৰশ্মিডাল আহিছে, এই যে AC ডাল সূৰ্য ৰশ্মি, PQRডালো সূৰ্য ৰশ্মি। তো এইটো হৈছে PQৰ টাৱাৰ লগত PR ৰশ্মিয়ে কৰা কোণটো, আৰু ইয়াৰ ABৰ লগত এই কোণটো সদায় সমান হ'ব। কি হ'ব? সমান হ'ব। তো লিখিব লাগিব একে সময়ত কেতিয়া? একে সময়ত একে স্থানত পাছত পাতিম নেকি? কি কৈছ? একে সময়ত একে স্থানত সূৰ্যৰ ৰশ্মিয়ে কৰা। চাই লৈ ABC আৰু PQৰ যদি দুটা কোণ সমানেই হৈ গ'ল, তো মই ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ PQR ক'ব পাৰোঁনে AA হিচাপত? পাৰোঁ। আৰু যদি পাৰোঁ তেতিয়াহ'লে এইটোও ক'ব পাৰিম চাগে মই, যে আমাৰ AB/PQ ইজ ইকুৱেল টু BC/QR। কেলে? সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহু সমানুপাতিক। এতিয়া চা, AB মানে কিমান? 6, PQ মানে নাজানো, BC মানে কিমান? 4, QR মানে কিমান? 28। মই কি হ'ব, 6 আৰু 28টো বৰ্জ্যপূৰণ কৰিম, 4 আৰু PQটো বৰ্জ্যপূৰণ হ'ব, মানে আমি পাম 4PQ ইজ ইকুৱেল টু 6 পূৰণ 28। PQ ৰাখিলোঁ, 6 পূৰণ 28টোৰ তললৈ মই 4 লৈ গ'লোঁ, 4 28ক 7 বাৰ যাব, 6 7 গুণ 42। আমাৰ আনচাৰ 42 মিটাৰ। মানে টাৱাৰৰ উচ্চতা
42 মিটাৰ। ঐ ওলাই আছে নে ৰেকৰ্ড হৈ আছে? স্পষ্ট আহি আছে ন? এটা বস্তু এটা দেখাইছো, যদি বাই চান্স কেতিয়াবা স্পষ্ট নাহে ন, তেতিয়া এইটো কৰি দিবি চা। চা এইটো ধৰ আহি আছে ন, এইটো ধৰ এনেকৈ ধৰিলে এইটো হালধীয়া হৈ যায়, দেখিছনে? ফ'কাছটো হৈ যায় আৰু ইয়াত এনেকৈ বহাই দিব পাৰোঁ পোহৰ, ঠিক আছে? হ'ল ছোৱালী আহি হৈ গ'ল, ছবি ৰাখি ল'বি দেই। ইয়াত দেৱা দেখিলি হয় নাই? তই লিখা কেলৈ লিখিব দৰকাৰী বস্তু? নহয় মই নিজে চাফা ঘৰত দেখুৱাই ন। গম পাওঁ, তোৰ নাম লিখা নাই, তই ইনষ্টা আই ডি লিখি থৈছো। হৈ গ'ল। হে তেৰি মেহৰবানী থাকোঁতে আছে, খালি ইউজ নকৰোঁ। খুব কাটছিত ইউজ কৰা, লাভ নাই, বৰ লগাই টাইম খোৱা বস্তু। মানে যদি তই বোলে কিবা বোলে বনাই আছ, কণ্টেণ্ট বনাই আছ, ঠিকে আছে, নহ'লে কণ্টেণ্ট কনজিউম কৰি থকা বস্তু নহয়, আৰু বৰ টাইম যায়। তুমি কিবা বোলে গান চান গাইছ, বা ধৰ কিবা বোলে মানে ধৰ ফেশ্বনৰ কিবা কৰ, বা মেকআপৰ কিবা কৰ, বা ধৰ তোৰ কিবা ক্ৰাফ্টৰ কাম কৰ, বা পঢ়াৰ ৰিলেটেড কিবা এটা কৰ, বা কুছ ভি কৰ, এক্টিং কৰ, বা লিপচিং ভিডিঅ' বনাওঁ, কুছ ভি কৰ, লাগিলে টিকটকাৰ যি বনায় টিকটকখিনিও ভাল, তাৰমানে সিহঁতি এটলিষ্ট কিবা এটা কৰিছে এপটো, সিহঁতি অকল চাই থকা নাই, তাৰমানে সিহঁতি লিপচিং কৰিবলৈ গান এটা দিছে, লাগিলে মানে ক্লিনজে বনাইছে, লাগিলে খালি দিছে, এপটো ইউজ কৰিছে। আমি এপটোৱে আমাক ইউজ কৰিছে, মানে আমি চাইহে আছোঁ জাষ্ট, খালি আমি নিজকো বনাই নহয়। কিছুমান আছিলে, কিছুমান ইমান টিকটকাৰ আছিলে, ধৰ তোৰ জাষ্ট খালি অকল লিপচিং বনায়, সেইবোৰ বনাই কিমান ডাঙৰ পইচা ঘটে আজিকালি, নিজৰ ব্ৰেণ্ড চেণ্ড বনাই, গাড়ী চাড়ী কিনি একদম ঘৰ চৰ বনায়। সময় নষ্ট হয় দেচোন, হয়। এটা ইনষ্টাগ্ৰাম ৰিল, এটা হৈছে ইউটিউব শ্বৰ্ট, বৈদ্য টাইম খাই গৈছোঁ নহয়। আমাৰ হেৰিটো কমি যায়, এই এটেনশ্যনটো কমি যায়, ধৰক অকণমান বস্তুতে মন নবহে, কেতিয়া কিনো বুজি আছে, কিনো কৈ আছে, কিনো গাই আছে, হৈ যায় ন। আমাৰ সেইটো হয়, মানে ইণ্টাৰেষ্ট নালাগে যে একো। ধৰতো এতিয়া তোৰ যদি কেনেবাকৈ ইউটিউব ভিডিঅ' দেখিলি 1 ঘণ্টা 20 মিনিট, তো সেইটো ইউটিউব ভিডিঅ' চাবলৈ মন নাযাব, লেংথটো দেখি। আনলেছ এণ্ড আনটিল কোনোবা জুবিন দা আহিছে, পাপন দা আহিছে, তেতিয়া বেলেগ কথা, মানে অ'কে ভাল ভাল পোৱা আৰ্টিষ্ট আছে, চাম আৰু। আজিকালি মানে 1.5 ঘণ্টা চিনেমাখন চাবলৈ মন নাযায়, কিনো চাই আছোঁ, হাঁহি মোৰ ধৰা নাই, কান্দিবও মন যোৱা নাই। হৈ গ'ল, নেক্সট কুৱেশ্যন ছাৰ। এই পাৰ্টটো লিখিলে নাই? অ'কে, মই হাইছোঁ। অ'কে, ঐ নিশ্চিকা, নেক্সট কুৱেশ্যনটো কৈ দে মোক। মই বেলেগ কথা পাতি থাকিলে মাইকটো মিউট কৰি থৈ দিওঁ, নহ'লে মাইকটো অঁ থাকি গ'ল। ঐ কওক কুৱেশ্যন কওক। দুটা ত্ৰিভুজ নেকি? অঁ তাৰপিছত দেই চাই লওঁ ৰ। হেৰিটো নিচিনা, এইটো 16 নম্বৰ কুৱেশ্যন ন, এই সেইটো কুৱেশ্যন নিচিনা, এই 14 নে 13 নে 12 নম্বৰ কুৱেশ্যন নিচিনা নেকি? 12 নম্বৰ কুৱেশ্যন, 12। চিত্ৰটো একেটাই হ'ব।
অঁ কি কৈছোঁ কৈ দিওঁ এতিয়া মোক কৈ দিয়ক ত্ৰিভুজ এ বি চিৰ কি আছিলে পি কিউ আৰৰ আৰু তাৰপিছত অ'কে ত্ৰিভুজ এ বি চি কমা ত্ৰিভুজ পি কিউ আৰৰ ঐ এ ডি আৰু পি এম মধ্যমা তাৰপিছত ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ অঁ প্ৰমাণ কৰিব লাগে এ বি বাই পি কিউ ইজ ইকুৱেল টু হা এ এ ডি কিতাপৰ চা অঁ এ ডি বাই পি এম এইপিনে চা শুনো এ বি আৰু পি এ কৈছোঁ ন যিটো উলিয়াব দিছে তাৰ পৰা যাবি সোনকালে ওলাই এ বি বাই পি কিউ আৰু এ ডি বাই পি এম ক'ৰ পাৰ্ট বাৰু এই টিকলু ত্ৰিভুজকেইটা পাৰ্ট নহয়নে যদি মন কৰি ইয়াত ত্ৰিভুজ সোমাই আছা কেনেকৈ ত্ৰিভুজ সোমাই আছা ইয়াত আছে এ বি ডি ত্ৰিভুজ সোমাই আছে ইয়াত পি কিউ এম ত্ৰিভুজ সোমাই আছে এ বি ডি ত্ৰিভুজটো সোমাই আছে ইয়াত পি কিউ এম ত্ৰিভুজটো সোমাই আছে হয়নে আধা আপুনি প্ৰথমতে কৰাটো এই চা কি পাম চা চাবি দেই এতিয়া ঘটনাটো হ'ল আমাৰ দিয়া আছে ডি নহয় এ ডি বি চিৰ ওপৰত মধ্যমা ডেট মিনছ আমি কি পাম তেতিয়াহ'লে বি ডি সমান চি ডি ইজ ইকুৱেল টু হাফ অফ বি চি আকৌ কি পাম আমি পি এম কিউ আৰৰ ওপৰত মধ্যমা ডেট মিনছ কিউ এম ইজ ইকুৱেল টু আৰ এম ইজ ইকুৱেল টু হাফ অফ কিউ আৰ এইখন পালোঁ থৈ দিলোঁ এতিয়া চা এতিয়া আমি কি কৰিম যদি আমাৰ ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ দিয়া আছে ন কি লিখিব পাৰিম চা এ বি বাই পি কিউ ইজ ইকুৱেল টু বি চি বাই কিউ আৰ ইজ ইকুৱেল টু এ চি বাই পি আৰ কিয় লিখিব পাৰিলোঁ ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ আৰু সদৃশ ত্ৰিভুজৰ অনুৰূপ অংশ বুলি লিখিলোঁ যা কাৰণ মই আৰু এটা বস্তু লিখিম এতিয়া অনুৰূপ অংশ লিখিলোঁ মানে আৰু এটা বস্তু লিখিম চাবি দেই নালাগে অনুৰূপ বাহু সমানুপাতিক ঠিক আছে অনুৰূপ বাহু সমানুপাতিক বস্তু এটা মন কৰছোনে বস্তু এটা মন কৰ মই এ চি বাই পি আৰটো কমপ্লিট ইগন'ৰ মাৰিম চাবি দেই এতিয়া এ বি বাই পি কিউ আছে এই কথা এটা ইণ্টাৰেষ্টিং শুন না এই বি চিটোৰ আগত যদি মই হাফ এটা লগাওঁ আৰু তলতো হাফ এটা লগাই দিব লাগিব তেহে কাটা কুটা গৈ পেলাই চেম থাকিব হয়নে চা এতিয়া ঘটনাটো শুনিবি দেই চা এ বি বাই পি কিউ আছে হাফ অফ বি চি এই বি চিৰ আধা মানে মই বি ডি বুলি ক'ব পাৰিমনে আৰু এই কিউৰ আধাটো কিউ এম বুলি ক'ব পাৰিম তো বি ডি বাই কিউ এম আৰু এটা বস্তু চা আকৌ এই কোন বি ইজ ইকুৱেল টু কোন কিউ হ'বনে কাৰণ ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ আছিলে কাৰণে এই কোন বিটো আৰু কোন কিউটো সদৃশ সমান বুলি ক'ব পাৰিম ঐ এবিন চা প্লিজ এই ত্ৰিভুজটো সদৃশ আছিলে কাৰণে কোন বি আৰু কোন কিউটো সমান বুলি ক'ব পাৰিম এ বি চি ত্ৰিভুজ পি কিউ আৰ ত্ৰিভুজ সদৃশ আছিলে সেইকাৰণে কোন বিটো কোন কিউৰ সৈতে সমান কোন চিটো কোন আৰ সৈতে সমান গোটেই কোন এটো গোটেই কোন পিটোৰ সৈতে সমান বাকী হ'ব দৰকাৰ নাই খালি আমাৰ অকল বিটো আৰু হা ডিটোতো আমাৰ মধ্যমা কেছেই নাই এ বি চি আৰু পি কিউ আৰ কথা কৈছোঁ তো কোন বিটো কোন কিউৰ সৈতে সমান লিখি দিলোঁ মন কৰ এতিয়া ওপৰত এ বি আৰু বি ডি আছে ইয়াৰ কমন আখৰটো হৈছে বি ইয়াত পি কিউ কিউ আছে কমন আখৰটো হৈছে কিউ বি আৰু কিউ সমান দি থোৱা আছেনে এতিয়া মন কৰ না ওপৰত ত্ৰিভুজটা বুজাইছে নি বাৰু এ বি ডি বুলি বুজাইছে নহয় বুজা
আয়ুষ চাই ল তাৰপিছত লিখি দিবি এ বি ডি বুজাইছেনে ত্ৰিভুজটো তলৰ ত্ৰিভুজটো পি কিউ আৰু দুইটাৰ এ বি আৰু বি ডিৰ মাজৰ বি কোণটো আৰু পি কিউ আৰু কিউ ৰ মাজৰ কিউ কোণটো সমান দিয়া আছে মানে এছ মানে কি হৈ গ'ল ত্ৰিভুজকেইটা ত্ৰিভুজ এ বি চি নহয় সৰি ত্ৰিভুজ এ বি ডি সদৃশ ত্ৰিভুজ পি কিউ এম এছ এছ সাদৃশ্যতাৰ চৰ্ত যদি সাদৃশ্য হৈ গ'ল মই লিখিব পাৰোঁ মানে চাই লওঁ এ বি বাই পি কিউ ইজ ইকুৱেল টু এ বি বাই পি কিউ ইজ ইকুৱেল টু এ ডি বাই এইটোৱে উলিয়াব দিছিলে হ'ব যেন লাগিছে মোক কিতাপখনে ঐ কিতাপখন পাছৰ কুৱেশ্যনকেইটা মুখে মুখে কৰিব পাৰি চাই দিওঁ সেইকাৰণে ছুটি ৰ দিলোৱে ये आशिकी भी तो ट्रिग्नोमेट्री को हल नहीं फिर हो चुका है यार सर ट्रिग्नोमेट्री P by H, B by H, P by B, sin square theta plus cos square theta is equal to 1 plus sin square theta is equal to sec square theta. Hey, you know, Pythagoras theorem is simple. Simple, Pythagoras theorem is black. Pythagoras theorem is Pythagoras p square plus b square is equal to a square. এবাৰ গুটি হবাক h এ ডিভাইড কৰিবি এটা সূত্ৰ ওলাই যাব এবাৰ গুটি হবাক p স্কয়াৰ ডিভাইড কৰিবি এটা সূত্ৰ ওলাই যাব এবাৰ গুটি হবাক b স্কয়াৰ ডিভাইড কৰিবি এটা সূত্ৰ ওলাই যাব যদি h স্কয়াৰ ডিভাইড কৰো এটো h স্কয়াৰ হৈ যাব এটো h স্কয়াৰ হৈ যাব এটো h স্কয়াৰ হলে কাটকে 1 হৈ যাব হয়নে p বাই h মানে sin নহয় জানো তো p স্কয়াৰ বাই h স্কয়াৰ মানে আমি sin স্কয়াৰ থিটা লিখিব পাৰিম b স্কয়াৰ বাই h স্কয়াৰ মানে আমি cos স্কয়াৰ থিটা লিখিব পাৰিম আনসাৰটো 1 ওলাই গল এটো প্ৰথম সূত্ৰটো নাই ও 20টা ভাঙি গলে 20টা ওলাই একেটা বস্তু বা লাগে 20টা আছে নিশ্চয় sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইজ ইকুৱেল টু এনেকৈ ভাবছ আকৌ p স্কয়াৰ প্লাস b স্কয়াৰ ইজ ইকুৱেল টু a স্কয়াৰ এবাৰ b স্কয়াৰ ডিভাইড কৰ b স্কয়াৰ পিছত কাটি কি হৈ গল p বাই b মানে আছিল tan থিটা তো এটো হ'ব tan থিটা স্কয়াৰ নপঢ়ে tan স্কয়াৰ থিটা plus 1 is equal h by b b by h মানে cos আছিল cos ৰ উল্টা হৈছে sec sec squared theta tan square theta plus 1 is equal to sec square theta ইয়াৰ প্ৰায় আৰু তিনটা ওলাই যায় কেনেকৈ tan square theta ইফালে লৈ গলে sec square theta minus tan square theta হৈ যাব 1 থাকি যাব আকৌ sec square theta minus 1 is equal to tan square theta এনেকৈ উলিয়াব পাৰিবি ঠিক আছে ইয়াৰ পাছত ভাবছ না কোনে ভাব p square plus b square is equal to a square এবাৰ p square ডিভাইড কৰ p square থাকি গল 1 হৈ গল h b by p মানে হ'ব cot square theta h by p মানে হ'ব cosec square theta এইটো তারপর উল্লে থাকিল মানে p লাগালে ইয়া তো h লগা এটা b না ইয়া তো h square ডিভাইড কর ইয়া তো p square ডিভাইড কর b square ডিভাইড যোনটো কোনে প্ৰয়োজন আমি ধৰিব পাৰিম প্ৰয়োজন আৰু ন তহঁতৰ হোমৱৰ্ক হ'ল ঐ শূন্য আই থিংক মই কাম এটা কৰিম মই ইয়াৰ পাছৰকেইটা 3খনমান পেজ বা 4খনমান পেজ এৰি থৈ যাবি ত্ৰিকোণমিতিৰ ভিডিঅ'কেইটা মই তহঁতৰ গ্ৰুপত দিয়া আছে লিখিবলৈ এইকেইদিনত বৃহস্পতি শুক্ৰ শনিত লিখিবলৈ ষ্টাৰ্ট কৰি ঠিক আছে কাৰণ 14টো কৰা নাই আমি 8 নম্বৰ চেপ্টাৰ 14 নম্বৰ কুৱেশ্যনটো কৰা নাই আৰু বাকীকেইটা কুৱেশ্যন কৰিবলৈ আছে হয় নাই 4খন পেজ এৰি থৈ যা এবাৰ ট্ৰিগনোমেট্ৰি আজি লিখিবলৈ আৰম্ভ কৰি যিমানখিনি পাৰো লিখি আনিবি ঠিক আছে মানে আনসাৰ বুলি নহয় দেই ছোৱালী প্ৰথমতে থিয়ৰিখিনি লিখিবি প্ৰথম ঠিক আছে নোটছখিনি প্ৰথম নোটছ লিখিবি প্ৰথমতে ভিডিঅ'ৰ নোটছ এটা হেৰিকৈ যাবি ভিডিঅ'কৈ যাবি
যিমানখিনিলৈকে পাৰো কৰি নিবি ঠিক আছে নহয় নহয় সোনকালে খতম কৰিব লাগে ছোৱালী যিমান পাৰি তাৰপিছত আমাৰ ৰিভাইজ কৰিব লাগিব ন যা বাই 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 যা কেলে নাই নাই 5 মিনিট ফাৰ্ষ্ট আছে এতিয়াতো হেৰি হৈছে 34 হৈছে যা ৰিভাইজ কৰিব লাগিব ঠিক আছে মানে ৰিভাইজ কি হয় মানে পৰীক্ষাৰ কাৰণে ৰিভাইজ কৰিব লাগিব ন আমি আমনি পাই একদম পুনৰালোচনা পিছত বাস্তৱ সংখ্যা তাৰপিছত তোৰ হেৰি লাগিব পৰীক্ষাৰ কাৰণে লাগিব কৰিব ঐ বন্ধ কৰি দে নাই এইটো